का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। ষাঠিৰ দশকত আমাৰ দেশত আৰম্ভ হোৱা সেউজ বিপ্লৱৰ অন্যতম কাৰক আছিল খেতি পথাৰত ব্যৱহৃত ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱ। সেউজ বিপ্লৱৰ প্ৰভাৱ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আছিল তেনেই সীমিত। ৰাসায়নিক সাৰ, কীটনাশক দৰৱ আদিৰ ব্যৱহাৰেৰে শস্যৰ উৎপাদন বৃদ্ধি কৰিব পৰাটো সঁচা, কিন্তু এনেবোৰ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে মাটি, পানী, বায়ুমণ্ডলৰ প্ৰদূষণ সৃষ্টি কৰাই নহয়, উৎপাদিত সামগ্ৰীসমূহতো বিষাক্ত পদাৰ্থৰ উপস্থিতি নুই কৰিব নোৱাৰি। এটা সময়ত এনেদৰে ধাৰাবাহিকভাৱে ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে মাটিত অণুজীৱসমূহ ধ্বংস কৰাৰ ফলত মাটিখিনিক খেতিৰ অনুপযোগী কৰি তুলিব পাৰে, কিয়নো মাটিৰ উৰ্বৰতা নিৰ্ভৰ কৰে মাটিত থকা অণুজীৱৰ সংখ্যাৰ ওপৰত। অণুজীৱহীন মাটিক মৃত মাটি হিচাপে গণ্য কৰা হয়। শেহতীয়াভাৱে কৃষকসকলে পথাৰৰ উৰ্বৰা শক্তি অটুট ৰাখিবৰ বাবে কেঁচু সাৰ উৎপাদন আৰু ইয়াৰ প্ৰয়োগৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া দেখা যায়। কেঁচু সাৰ প্ৰস্তুত প্ৰণালী সম্পৰ্কে ৰঙিয়াৰ নিকটৱৰ্তী শংকৰদেৱ কেঁচু সাৰ উৎপাদন কেন্দ্ৰৰ স্বত্বাধিকাৰ লংকেশ্বৰ বৰ্মনে এনেদৰে কয়। প্ৰথমতে 1999 চনত টেকনলজি মিছনৰ অধীনত প্ৰতিখন জিলাতে একোটাকৈ ভাৰ্মি কম্পোষ্টৰ ইউনিট চৰকাৰে দিম বুলি ঘোষণা কৰিছিল। সেই অনুপাতে আমাৰ তেতিয়া জিলা কৃষি বিষয়া নুৰুল হক বৰভূঞা ছাৰৰ সহযোগত ছাৰে কৈছিল, লংকেশ্বৰ তুমি এটা ভাৰ্মি কম্পোষ্টৰ ইউনিট কৰা, কৰি তাত যিহেতু ৰাসায়নিক সাৰে মানুহৰ বেমাৰ আজাৰৰ পৰা যথেষ্ট অপকাৰ কৰি আছে, সেয়েহে ভাৰ্মি কম্পোষ্টৰ ইউনিট এটা কৰি মানুহৰ মাজত সজাগ সচেতনা আনি কিদৰে ভাৰ্মি কম্পোষ্ট মানুহৰ মাজত খেতিত ব্যৱহাৰ কৰি মানুহক উপকৃত কৰিব পাৰি, তেওঁৰ সহযোগত আমি ভাৰ্মি কম্পোষ্টৰ ইউনিট এটা কৰিছিলোঁ। তাৰমানে আপুনি 20 বছৰ হ'ল ভাৰ্মি কম্পোষ্টৰ লগত জড়িত? বৰ্তমান 20 বছৰ হ'ল আমাৰ। তেতিয়া কি টেংকি বনাইছিল আপুনি? তেতিয়া যিহেতু আমি চৰকাৰৰ অধীনত 20 ফুট দীঘল, 8 ফুট বহল, 2.5 ফুট ওখ আমি পকীৰ টেংকি এটা কৰিছিলোঁ। সেই টেংকিটো আছে নে এতিয়াও? সেই টেংকিটো আছে আমাৰ ইউনিটত। এতিয়া তাতে কি কেঁচু দিয়ে? যিকোনো কেঁচু দিব পাৰে নেকি? যিকোনো কেঁচু মানে কৃষি বিজ্ঞানীসকলৰ মতে তাতে আমাৰ এচিনাফটিডা, অষ্ট্ৰেলিয়ান আৰু ইউডিলিয়াছ এই তিনিটা জাতৰ কেঁচু ব্যৱহাৰ কৰিব পাৰি। তাত অসমৰ জলবায়ুৰ কাৰণে এচিনাফটিডাটো ভাল। ক'ত পায় কেঁচুটো? মই যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা আনিছিলোঁ। এতিয়া আপোনাৰ তাত আছে? যথেষ্ট কেঁচু পোৱা যায়। এতিয়া আপুনি কাৰোবাক কেঁচু বিক্ৰী কৰে নেকি? সেইটো মইতো 2001 চনৰ পৰা কেঁচু বিক্ৰী কৰিছিলোঁ। এতিয়া আমাৰ ইয়াতে বকৰ এটা আছিল, তাৰপিছত খেত্ৰী এটা, তাৰপিছত ছয়গাঁও এটা, তিনিটাত মই প্ৰথমতে 5000কৈ কেঁচু বিক্ৰী কৰা আৰম্ভ কৰিছিলোঁ। এতিয়া কেঁচু বিক্ৰী কৰে? এতিয়াও বৰ্তমান কেঁচু বিক্ৰী কৰোঁ। মানে কেঁচু বেছি বিক্ৰী কৰে নে সাৰ আৰু কেঁচু দুয়োটাৰ পৰা ইনকাম হয় নেকি? দুয়োটাৰ পৰা ইনকাম হয়। কেঁচুৰ মানে এটা টেংকিত কিমান কেঁচু লাগে? বৰ্তমান যিটো আপোনালোকৰ সেই আগতে সেই 20 ফুট দীঘল, 8 ফুট বহল আৰু 2.5 ফুট ওখৰ কেঁচুটো তাত সেই 10 কেজি কেঁচুৰ প্ৰয়োজন হৈছিল। 10 কেজি মানে 10,000 পিচ, মানে 1000 পিছত 1 কেজি বুলি ধৰা হয়। আৰু দাম কিমান থাকে তাত? সেই যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পাৰ পিচ আছিল 2.5 টকা, আৰু আমি তেতিয়া তেওঁলোকক 50 পইচাকৈ বিক্ৰী কৰিছিলোঁ। গতিকে আমি এই
যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিতকৈ কমত বিক্ৰী কৰিছিলোঁ ইউনিভাৰ্চিটিৰ পৰা আনিলে 2.5 টকা আৰু আপুনি বিক্ৰী কৰিলে 50 পইচা আছিল এতিয়া কেই টকা লয় এতিয়া আমি সেই পাৰ পিছ 90 পইচাকে লৈ আছোঁ মানে প্ৰায় 1 টকাকে প্ৰায় 1 এডাল টকা কেঁচু হয় মানে মানুহে বিচাৰে নে কেঁচু মানুহ এতিয়াও বিচাৰি আছে তাৰমানে যিহেতু বেমাৰ আজাৰৰ কাৰণে ইউৰিয়া সুপাৰ পটাছ চৰকাৰে লাহে লাহে বন্ধ কৰি আছে সেইকাৰণে মানুহে কেঁচু সাৰৰ প্ৰতি আগ্ৰহী হৈছে আৰু কেঁচু সাৰৰ প্ৰতি আগ্ৰহী হৈ কেঁচুবিলাক যিহেতু কেঁচুৰ দ্বাৰাই সেই কেঁচু খাই যিটো বিষ্ঠা টেক কৰে সেইটোৱে সেই কেঁচু সাৰ সেইকাৰণে কেঁচুটো লাগিবই আৰু কেঁচুটো বিচাৰে আপোনাক কোনোবাই যদি কেঁচু লাগে বুলি কয় আপুনি দিব পাৰোঁ এতিয়া আপুনি কেঁচু সাৰ কেনেকৈ বনায় থুলমূলকৈ কওকচোন কেঁচু সাৰটো আমি প্ৰথমতে সেই 60% জাবৰ জোঁথৰ আৰু 40% গোবৰ 60% জাবৰ জোঁথৰটো আমি প্ৰথমতে 1 ইঞ্চি তলৰ পৰা কৈ আছোঁ সেই টাংকিটোৰ প্ৰথম 1 ইঞ্চি আমি জাবৰ জোঁথৰ দিওঁ 1 ইঞ্চি গোবৰ 6 ইঞ্চি জাবৰ জোঁথৰ নেক্সট আৰু সেই 2 ইঞ্চি গোবৰ তাৰপিছত আৰু 1.5 ফুট জাবৰ জোঁথৰ তাৰপিছত 6 ইঞ্চি আপোনাৰ গোবৰত কেঁচুটো দি আমি আকৌ জাবৰ জোঁথৰ অকণমান দি এই এটা সেই বস্তাৰ ঢাকনি দি দিওঁ তাতে সপ্তাহত 2বাৰকৈ পানী দিব লাগে 20 ফুট দীঘল আৰু 2.5 ফুট ওখ আৰু 8 ফুট বহল টাংকিটোত প্ৰায় 15 লিটাৰমান পানীৰ প্ৰয়োজন মানে সপ্তাহত 2 দিন হয় তাৰপিছতে কি হ'ব কেঁচুবিলাকে খাই দিব যিহেতু কেঁচুৱে চালেৰে উশাহ নিশাহ লয় সেইকাৰণে কেঁচুটো সেই পানীটো খুবেই দৰকাৰ কেঁচুৰ কাৰণে গতিকে কেঁচু খাই থাকিব তাৰ কেঁচু পোৱালিও দি থাকিব কেঁচু পোৱালি মানে কণী দিয়ে কণীৰ পৰা পোৱালি হয় এতিয়া কেঁচু সাৰ হয় কেঁচু সাৰৰ বিশেষ গুণ কি মানে কিহৰ কাৰণে কেঁচু সাৰটো ইমান জনপ্ৰিয় বৰ্তমান যিহেতু আগতে মই কৈয়ে আছোঁ যিহেতু ৰাসায়নিক সাৰৰ বিকল্প হিচাপে আৰু মানুহৰ বেমাৰ আজাৰ বেছি হৈছে তাৰ কাৰণে কেঁচু সাৰটোৱে বৰ্তমান সমাজখনত যদি সকলোৱে ব্যৱহাৰ কৰি এই আমি সেই খেতিবিলাকত ব্যৱহাৰ কৰিব পাৰোঁ আৰু সেই খেতি আমি যিহেতু নিজৰ শৰীৰৰ কাৰণে আমি সেই শস্যবিলাক চপাই লৈ নিজে খাব পাৰোঁ তাৰ কাৰণে কেঁচু সাৰৰ যথেষ্ট হেৰি খেতি পথাৰত ব্যৱহৃত ৰাসায়নিক সাৰ কীটনাশক দৰৱ ভেঁকুৰনাশক দৰৱ আদিৰ অৱশিষ্ট অংশ খাদ্য চক্ৰৰ মাধ্যমত মানৱ দেহত প্ৰৱেশ কৰি মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটায় এফালে শস্যৰ উৎপাদন বৃদ্ধিৰ তাগিদা আনফালে এনেবোৰ দ্ৰব্যই প্ৰাকৃতিক পৰিৱেশ তথা জীৱকুলৰ ওপৰত পেলাব পৰা বিৰূপ প্ৰভাৱ এনে ক্ষেত্ৰত বহুসংখ্যক কৃষকে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ জৈৱিকভাৱে উৎপাদিত কৃষি সামগ্ৰীৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে আন কিছু সংখ্যক কৃষকে মধ্যম পন্থা এটা অৱলম্বনৰ ওপৰত গুৰুত্ব দিবলৈ আগ্ৰহ প্ৰকাশ কৰে এই মধ্যম পন্থাটো হৈছে সুসংহত শস্য উৎপাদনী ব্যৱস্থাপনা এই ব্যৱস্থাৰে এটা ভাগ হৈছে সুসংহত শস্য সুৰক্ষা ব্যৱস্থা যাক ইংৰাজীত কোৱা হয় ইণ্টিগ্ৰেটেড পেষ্ট মেনেজমেণ্ট চমুকৈ IPM ৰাজ্যিক কৃষি বিভাগে বিভিন্ন শস্যৰ সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দি আহিছে ধান নতুবা অন্য পথাৰ শস্যত IPM যথেষ্ট পৰিমাণে সফল হৈছে যদিও শাক পাচলিৰ ক্ষেত্ৰত এই IPM ব্যৱস্থা অতিকৈ আৱশ্যকীয় IPM নো কি আৰু বিলাহী খেতিত IPM সম্পৰ্কে কামৰূপ জিলাৰ উদ্যান শস্য সমন্বয়ক মিতালী বৰদলৈয়ে এনেদৰে জানিবলৈ দিয়ে আমি এপাৰ্টৰ যোগেদি আৰু এটা নতুন টেকনলজি আমি ফাৰ্মাৰসকলৰ মাজত প্ৰদৰ্শনী হিচাপে দেখুৱাইছো হেতু হৈছে ইন্টিগ্ৰেটেড পেষ্ট মেনেজমেন্ট আৰু হেতু মেইনলি আমি দুটা ক্ৰপ লৈছো এটা হৈছে ৰঙলাও আৰু এটা বিলাহীৰ ক্ষেত্ৰত এটো হেৰিৰ যোগেদি আমি তেওঁলোকক এটোৱে ডেমনষ্ট্ৰেচন দেখাইছো যে আমি কীটপতংগ প্ৰতিৰোধ কৰিবৰ কাৰণে আমি যদি দৰব মৰাৰ হলনি যদি আমি কিছুমান ইন্টিগ্ৰেটেড টেকনলজি যদি আমি লওঁ যেনে ধৰি লওক ব্লু ষ্টিকি ট্ৰেপ ইয়েলো ষ্টিকি ট্ৰেপ বা ফেৰোমেন ট্ৰেপ যদি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে সেইখিনি মানে কীটপতংগৰ পৰা অলপ বাচি থাকিব পাৰি আৰু বস্তুটো কি হয় যে আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল হয় তেনেকুৱা ধৰণৰ মানে উৎপাদনৰ পৰা হোৱা আমি যদি শাক পাচলি খাওঁ তেতিয়া আমাৰ কাৰণেও ভাল হয় তাৰ উপৰি আৰু এটা বস্তু আমি তেওঁলোকক দেখাইছো যে আমি এতিয়া সাইডৰ ফালে IPM-ই হওক বা যিকোনো হেৰিত আমি মেইজ মানে যিটো ডাঠা কয় মৰিচা শাক আৰু গুমধানৰ গছো আমি তেওঁলোকক ৰুৱাই দিছো যাতে সেইটোৰ পৰা তেওঁলোকে এটা ডাবল ইনকাম পায় আৰু যিটো গুমধানৰ গছ হয় সেইজোপা এটা মানে কি হয় বাহিৰৰ
মানে গৰু গায়ে যাতে আহি পেলাই এইটো মেইন শস্যটো যাতে হেৰি কৰিব নোৱাৰে আৰু কি হয় যেতিয়া গোমধানবিলাক তেওঁলোকৰ ডাঙৰ হয় সেইটো এটা তেওঁলোকে বিকি পেলাই যথেষ্ট ধৰণৰ ভাল ফল পাইছে মই আজি 3-4 মাহ মানৰ আগতে আমাৰে ইয়াৰে এজন ফাৰ্মাৰে কৃষকে ৰঙালাও খেতিৰ লগত যেতিয়া গোমধানটো কৰিছিলে তেখেতে এটা গোমধানত এটা হেৰিতে কবতে প্ৰায় 5 টকাকে বিকিছিলে তেনেকে প্ৰায় তেখেতে প্ৰায় 10,000 টকা এটা এডিশনাল ইনকাম আৰু আকৌ নাৰ্জি ফুল দেখিল যে নাৰ্জি ফুল হয় নাৰ্জি ফুলটো এটো এটা এডিশনাল ইনকামটো হয় তাৰ উপৰিও মানে যেটো হালধীয়া ৰং হয় হালধীয়া ৰংটোৰ প্ৰতি সাধাৰণতে পোক পৰুৱাবিলাক আকৰ্ষণ হয় আৰু সেই পোক পৰুৱাবিলাকৰ পৰা আমি প্ৰধান শস্যটো বচাবৰ কাৰণে আমি ইন্টাৰক্ৰপ হিচাপে নাৰ্জি ফুলটো আমি ৰুৱাই পেলাই খেতিটো কেনেকৈ আগবঢ়াই নিব পাৰি ফাৰ্মাৰসকলক প্ৰদৰ্শনী হিচাপে দেখাইছো আৰু ইয়াতে মানে কৃষকসকলক এজন কৃষকে নহয় বাকি মানে আপোনালোকে এফএফএস মডেলত কৃষকসকলক প্ৰশিক্ষণ দিয়ে নেকি হয় প্ৰশিক্ষণ দিও আমি একচুয়ালি এফএফএস মডেলটো হৈছে আমি ফাৰ্মাৰ ফিল্ডতে ট্ৰেইনিংটো দিও আমি কেতিয়াও ক্লাছৰুমৰ ভিতৰত তেনেকুৱা ধৰণৰ ট্ৰেইনিঙৰ ব্যৱস্থা নাই প্ৰেক্টিকেল ট্ৰেইনিং দিও তেওঁলোকক দেখাই দিও যে ইয়েলো ষ্টিকি ট্ৰেপে হওক বা ব্লু ষ্টিকি ট্ৰেপে হয় কিয় ব্যৱহাৰ কৰিছো তাত প্ৰেক্টিক্যালি আমি হেখিনি দেখাই দিও বা এতিয়া যেটো আমি ফিল্ডত কৰি আছো বা এতিয়া আমাৰ বিলাহিটো এতিয়া ফ্ৰুটিং হৈছে হে ফ্ৰুটিং হোৱাৰ লগে লগে আমাৰ ফাৰ্মাৰসকলে কিছুমান বস্তু মানে নাজানে এতিয়া ফ্ৰুটিং ষ্টেজটোত আমি ষ্টেকিং কৰিব লাগে তেনেকুৱা ধৰণৰ কিছুমান সৰু সৰু কথা আমি তেওঁলোকক ফিল্ডতে দেখাই দিও ৰাজ্যিক কৃষি বিভাগে বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে ৰূপায়ণ কৰা এপাৰ্ট নামৰ আঁচনিখন ৰূপায়ণ হৈ থকা জিলাকেইখনৰ কৃষক ৰাইজৰ মাজত অতি জনপ্ৰিয় হৈ উঠিছে কৃষি আৰু আনুষংগিক বিভাগসমূহৰ জৰিয়তে ৰূপায়ণ কৰা এই আঁচনিখনৰ অন্তৰ্ভুক্ত হৈ আছে উদ্যান শস্য সঞ্চালকালয়ে ৰূপায়ণ কৰা কেইবাটাও দিশ এই দিশসমূহৰ ভিতৰত ভিন্ন প্ৰকাৰৰ জলবায়ুৰ লগত খাপ খাব পৰা কৃষি কৌশল বজাৰ চাহিদা অনুযায়ী শস্য উৎপাদনী ব্যৱস্থা মূল সংযোজনৰ ব্যৱস্থা সামৰি লোৱা হৈছে আঁচনিখনৰ আন এক উল্লেখযোগ্য দিশ হৈছে চেগা চৰুকাকৈ অত এটা তত এটাকৈ কৰাৰ পৰিৱৰ্তে কৃষক উৎপাদক সংস্থা বা কোম্পানী গঠনৰ জৰিয়তে কৃষকসকলক একত্ৰিত কৰি সমবায় পদ্ধতিত খেতি কৰিবলৈ উৎসাহ যোগোৱা প্ৰদৰ্শনমূলক খেতিৰ উপৰিও শাক-পাচলিৰ পুলি উৎপাদন আৰু বিতৰণৰ জৰিয়তে উদ্যমী যুৱক যুৱতীৰ মাজত কৰ্মসংস্থাপনৰ সৃষ্টি আৰু বিশুদ্ধ খাদ্য সামগ্ৰী প্ৰস্তুত এপাৰ্টৰ জৰিয়তে উদ্যান শস্য সঞ্চালকালয়ে হাতত লোৱা কিছু কামৰ আভাস দি মিতালী বৰদলৈ এনেদৰে কয় আমি এপাৰ্টৰ অধীনত হৰ্টিকালচাৰৰ কিছুমান আমি ডেমনষ্ট্ৰেশ্যন আমি খেতিয়কসকলৰ আগত লৈ আহিছো যিখিনি একচুৱেলি টেকনলজি ৰিলেটেড আৰু মেইন উদ্দেশ্যটোৱে হৈছে এইটো আমাৰ ক্লাইমেট ৰেজিলেণ্ট টেকনলজি আৰু মাৰ্কেট লিড প্ৰডাকশ্যন কৰোৱাটোৱে আমাৰ মেইন উদ্দেশ্য যাতে ফাৰ্মাৰসকলে বিভিন্ন ধৰণৰ জলবায়ুৰ সৈতে মিলাই পেলাই খেতিখিনি কৰিব পাৰে লাভ হ'ব পাৰে আৰু সেইমতে তেওঁলোকে যাতে সেই খেতিখিনি কৰি মাৰ্কেটত তেওঁলোকে উলিয়াই দিব পাৰে আৰু যাৰ পৰা তেওঁলোকে এটা মাৰ্কেটৰ পৰা ভাল দাম পায় আৰু সেই হিচাপত আমি ধৰি লওক কিছুমান আমি লেটকেও কৰোঁ কিছুমান আৰ্লিকে কৰোঁ যাতে তেওঁলোকে সেই পাৰ্টিকুলাৰ ক্ৰপটো বা খেতিখিনি এটা ভাল দাম মাৰ্কেটৰ পৰা পাব পাৰে আৰু এতিয়া কি হৈছে আমাৰ অসমতো বিভিন্ন আজি এক বছৰৰ পৰা জলবায়ু পৰিৱৰ্তনো হৈ আছে আৰু যাৰ কাৰণে কি হৈছে খেতিয়কসকলে খেতিখিনি কৰিছে কিন্তু জলবায়ুৰ কাৰণে ফলপ্ৰসূ হোৱা নাই সেইটো কাৰণে আমি এপাৰ্টৰ ফালৰ পৰা আমি ফাৰ্মাৰসকলক এইটোৱে দেখাইছো যে নহয় আমি ক্লাইমেট ৰেজিলেণ্ট কিছুমান টেকনলজি আছে কিছুমান ভেৰাইটি আছে সেই ভেৰাইটিখিনি কেনেকৈ আমি কৰি পেলাই ফলপ্ৰসূ হ'ব পাৰোঁ তেনেকে আমি শিকাই গৈ আছো না আপুনি বহুত কেইটা কথা ক'লে তাৰ ভিতৰত মোক প্ৰথমতে কওকচোন হৰ্টিকালচাৰটো এটা বিশাল বিষয় হয় স্যাৰ তাৰ ভিতৰত আপোনালোকে কি শস্য নতুবা কি বাছি লৈছে আমি কাম কৰা নাই নিৰ্দিষ্ট কেইটামান ক্ৰপৰ ওপৰত হয় হয় আমি ভেজিটেবলৰ ক্ষেত্ৰত কিছুমান আমি সিলেক্ট কৰি লৈছো শস্য যেনে ফুলকবি বন্ধাকবি বেঙেনা বিলাহী
আলু তেনেকৈ আমি সেই পাৰ্টিকুলাৰ ক্ৰপখিনি আমি কৰি পেলাই ফাৰ্মাৰসকলক দেখাইছোঁ আৰু তেওঁ সেইমতে ফাৰ্মাৰসকলে আমাৰ টেকন'লজিখিনি লৈ পেলাই আগবাঢ়ি গৈছে আৰু টেকন'লজিটো আপুনি কৈছে যে জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খাব পৰা হয় খাপ খাব পৰাকৈ আৰু ঠিক তেনেকৈ আমাৰ কিছুমান টেকন'লজি এনেকুৱা ধৰণৰো আহিছে যিখিনি ধৰি লওক আমি পোক পৰুৱাৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো আমি কৰিব পাৰোঁ যাম পিছত আপুনি তাৰ আগতে কওকচোন জলবায়ু পৰিৱৰ্তনৰ লগত খাপ খাব পৰা টেকন'লজি বুলি কওঁতে আপুনি এটা কৈছে যে কিছুমান জাতৰ কথা কৈছে নহয় জানো যে যিবিলাক জাত জলবায়ুৰ লগত খাপ খাব পাৰে ধানৰো আছে কেনেকুৱা লৈছে আপোনালোকে তেনেকুৱা কিছুমান জাত আমি ব্যৱহাৰ মানে উলিয়াইছো যিখিনি আমি ফাৰ্মাৰসকলক কৈছো যে এইখিনি জাত ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ ধৰি লওক ড্ৰট ৰেজিষ্টেঞ্চ বা হেৰি আপোনাৰ বেছি ৱাটাৰ লগিং হ'লেও মানে যাতে সেই খেতিটো বচাই পেলাই তেওঁলোকে এইটো ফলপ্ৰসূ হ'ব পাৰে সুসংহত শস্য সুৰক্ষা ব্যৱস্থাপনা নতুবা IPM-ৰ দৰে অতিকৈ প্ৰয়োজনীয় কৌশলসমূহ কৃষকসকলৰ মাজত জনপ্ৰিয় হৈ উঠাটো অতি দৰকাৰ বিলাহী খেতিত IPM পদ্ধতি অৱলম্বন কৰা এইগৰাকী কৃষকে তেখেতৰ IPM সম্পৰ্কে থকা ধাৰণাৰ কথা সাৰোগত কৰি এইদৰে জানিবলৈ দিয়ে বিলাহী খেতিটো যে কৰিলে এটোটো আপুনি প্ৰদৰ্শনমূলক খেতি কৰিছে নহয় জানো হয় স্যাৰ বিলাহী খেতিত আপুনি কি কি ব্যৱস্থা লৈছে ইয়াতে এই বিলাহী খেতিটো স্যাৰ তেনেকে সৰুৰ পৰা মানে পুলি হেৰি ট্ৰেকত মানে পুলি ৰোপণ কৰা গৈছিলে নিজে ৰোপণ কৰিছে নিজে ৰোপণ কৰিছে স্যাৰ এই পুলিবিলাক প্ৰায় এমাহ মান হোৱাৰ পিছত তাৰ পৰা উঠাই কেনে আমি তেনেকুৱা মানে পথাৰবিলাকত মানে ট্ৰেক্টৰে দি চহাই পেলাই তেনেকুৱা মানে দীঘলকৈ মানে লাইন কৰা গৈছে প্লট এনেকুৱা কৰা হৈছে তেনেকুৱা মানে এটা জোখত মানে এই 4 ফুট মান তেনেকৈ এটা জোখত তেনেকৈ হিচাপত লগোৱা গৈছে কিন্তু আমি দেখিছোঁ মাজত নাৰ্জী ফুল আছে তাৰপিছত এই মাকৈ আছে এইফালে ডাঠা আছে এইবিলাক কিহৰ কাৰণে কৰি দিছে আপুনি স্যাৰ এই নাৰ্জী ফুলবিলাক হৈছে মানে ধৰি লওক এই পোক পৰুৱা মানে এইবিলাক নিয়ন্ত্ৰণৰ কাৰণে মানে এই ফুলবিলাক দিয়া হৈছে ধৰি লওক এতিয়া হালধীয়া ৰং স্যাৰ সেইটো আকৰ্ষণ হৈ পেলাই মানে পোকবিলাক তাতে গুচি যায়গৈ মানে নাৰ্জী ফুলৰ ফালে যায় বিলাহী ফালে নাহে বিলাহী তেনেকুৱা মানে এটা কম হৈ যায় স্যাৰ মানে তাতে বেছিকৈ গুচি যায় পোক পৰুৱাবিলাকে সেইটো কাৰণে আকৌ কিছুমান মানে এই হেৰিবিলাক দিয়া গৈছে এই হালধীয়া আৰু য়েলো সেনেকুৱা হেৰি দিয়া গৈছে এইবিলাক কথা আগতে গম পাইছিল নে এইটো আগতে নেজানিছিলোঁ স্যাৰ মানে এই আমাৰ ধীৰেশ্বৰ আমাৰ তিৱায়ে মানে বহুতখিনি শিকাইছে এইটো এনেকৈ দিব লাগে সেনেকৈ দিব লাগে এইবিলাক শিকাইছিলে স্যাৰ মানে আমাক ইয়াতে সাৰ চাৰ মাৰিছে নাই অলপ সাৰ চাৰ তেনেকুৱাতো হোৱা নাই স্যাৰ মানে তেনেকৈ মৰা নাই এতিয়া বিলাহীটো আপুনি আশা কৰা মতে হৈছেনে অলপ আমাৰ আশা কৰা হিচাপে মানে তেনেকৈ হোৱা নাই কিন্তু শেহতীয়া হিচাপে মানে কিবা এটা হৈ থাকিলে আৰু স্যাৰ দামটো পাব দামটো এতিয়া দামটো স্যাৰ ধৰক এতিয়া ছিজনতো বজাৰ কম আছে স্যাৰ তেতিয়া বহাগ মানলৈকে অলপ ৰেটটো অলপ বেছি হ'ব তেনেকৈ তাৰপিছত এই বিলাহীটো উঠাই ইয়াতে কি খেতি কৰিব বিলাহীটো উঠাৰ পিছত স্যাৰ মানে এইবিলাক শালি খেতি আকৌ আৰম্ভ হ'ব আমাৰ ৰাজ্যৰ মহিলাসকলে দৈনন্দিন কাম কাজৰ মাজতো পথাৰ তথা বাৰী একোখনৰ বিভিন্ন দিশ সামৰি লোৱা দেখা যায় তেনে এগৰাকী মহিলা খেতিয়ক হৈছে সোণাপুৰৰ নিকটৱৰ্তী ৰংদলৈ গাঁৱৰ কামিনী ভৰালী কামিনী ভৰালীয়ে তেখেতসকলৰ ঘৰত থকা বিভিন্ন খেতি আৰু মহিলা কৃষকসকল কিদৰে জড়িত হৈ থাকে সেই সম্পৰ্কে এনেদৰে জানিবলৈ দিয়ে আপোনালোকৰ মাটি বাৰী কিমান আছে ইয়াতে আমাৰ 6 বিঘাহে মানে খেতি মাটি 6 বিঘা হয় 6 বিঘাত কি কি খেতি কৰে 6 বিঘাত মানে এই বছৰত খেতি শালি খেতি কৰো তাৰপিছত বৰা জহা এইখিনি আৰু এই 3 বিতে তাৰপিছত আৰু বাকি এই ঘৰৰ চৌহদত বাৰীত ঘৰত মানে সেই বিন লগাও লেচেৰা লগাও সিজনে আৰু ভেন্দি লগাও মানে ডাঠা পুদিনা এইবিলাক আৰু বছৰৰ খেতি আৰু বাৰীখনত মানে বাৰীখনত কি কি আছে তামোল আছে অমিতা আছে মানে এনেকুৱা তাৰপিছতে আকৌ এইফালে হেৰি লগাও এই ফুলবিলাক লগাও ফুল আছে ডালিয়া ফুল আছে নাৰ্জী ফুল আছে তাৰপিছতে আকৌ এইবিলাক এই ডাইনথাছ আছে এইবিলাকে ৰংগন আছে বাগান ভেলিয়াও দেখিছো বাগান ধুলিয়াও আছে এইবিলাক আপোনালোকে যে কৰি আছে আমি ধুনীয়াকৈ দেখিছো আপুনি বিভিন্ন ধৰণৰ ফুল আছে
এখন এখন শাক পাচলি বাগিচা আছে, এখন বাৰী আছে, সুন্দৰ পথাৰত খেতি আছে, নহয় গৰু আছে নেকি? গৰু আছে 10টা গৰু আছে। 10টা গাই কেইটা? গাই আছে 4টা আছে। গাখীৰ দিয়ে? গাখীৰ দিয়ে আছে। গাখীৰ বিক্ৰী কৰে? গাখীৰ বিক্ৰী কৰো। গোবৰটো মানে পচন সাৰ মানে সাৰ হেৰি কৰি থৈ দিয়া আছে, মানে পচন সাৰ গাঁতত মানে সাৰ বনোৱা হৈছে। আৰু সেইখিনি আপোনালোকে পথাৰত দিয়ে? পথাৰত দিওঁ আৰু শাক চব্জিত দিওঁ। শাক চব্জি এই ৰাসায়নিক সাৰটো নিদিয়ে নেকি? ৰাসায়নিক সাৰটো দিয়া হয়, কম পৰিমাণে দিয়া হয়, মানে কেতিয়াবা লাগিলে দিয়া হয়। এতিয়া আপুনি কি কি কাম কৰে? আপুনিতো আপোনাৰ মালিকে বিভিন্ন কাম কৰে, এতিয়া কৈছে তামোল বাগানত গৈছে। তামোল বাগানখন কিমান তামোল আছে? তামোল মানে কিমান মান আছে, নতুনকে লগাইছে আৰু মানে লগাই আছে পুলি, যোৱা বছৰ পুলি অলপ লগাইছে। সেইখিনি মানে এতিয়া মানে যতন লব লাগে, সেইখিনি কৰিব পৰা নাই। তেওঁ তাতে যায়? তাতে গৈছে। আৰু আপুনি যেতিয়া ঘৰত থাকে আপুনি কি কি কাম কৰে? মই মানে এতিয়া সেই ফুলৰ কাম কৰো, তাৰপিছত শাল আছে, তাঁতশাল আছে, তাঁতশালৰ কাম কৰো, তাৰপিছতে আৰু ঘৰুৱা আৰু যিখিনি মানে কৰিব লগা কাম আৰু সেইবিলাক কামত ব্যস্ত হৈ থাকো আৰু। মানে গোহালি কাম, গৰু পেলোৱা, গোবৰ পানী, এইবিলাক আৰু। এতিয়া এই যে ইমান ধুনীয়া পাচলি বাগিচা এখন কৰিছে, ইয়াৰ পৰা আপোনালোকে পাচলি নিজেও খাই আৰু বজাৰত বিক্ৰীও কৰে? বজাৰত বিক্ৰীও কৰো। আৰু এই নিজৰ ঘৰৰ পচন সাৰ এইবিলাক দিয়ে, নহয় জানো? হয়। ফুলৰ কথাটো, ফুলত যে আপুনি ইমান ধুনীয়াকে কাটিং চাটিং বিলাক নিজে কোনে কৰে? মোৰ দেউজন আছে, দেউজনো কৰে, ময়ো কৰো। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।